হেল্ল', কি খবৰ চবৰে? আশা কৰোঁ চবে ভালে আছে আৰু চবে ভালে থকাটাই বিচাৰোঁ। আমাৰো সেই একে সদায় নিচিনা ভাল বেয়া দুটাৰ মাজতে আছোঁ দে আৰু কিবাকে চলি ভগৱানৰ কৃপাত। আৰু আজিৰ ভিডিঅ'টা এতিয়াৰ পৰাই আৰম্ভ কৰিলোঁ। এতিয়া ৰাতিপুৱা 9টামান বাজিছে নেকি, ইফালে ঘড়ীতে দুখা দিব ঘৰা হৈ আছে নহয়। বেটাৰী কেতিয়াবাতে ডাউন হ'ল, আনুকে মনতে নাথাকে আৰু সৰু সৰু কথা নাই, অলপো খিয়ালে নাথাকে। আৰু এতিয়া টাইম টেবুল মানে মোবাইলতে চব পোৱা হয় যে, সেইফালে ঘড়ীটাৰ ফালে খিয়ালে নহয়। কেনেকাবাকে চকু পুৰিলেহে আৰু চুলি আছে না, সিমান খিয়াল নহয় যেনে চুলি আছে মানে মাজতে বন্ধ হৈ যায়। আৰু যদি ঠিক কৰি দিম এয়া চলে। এতিয়া কেইটা বাজি আছে গম পাইছে না? ক'ত গ'ল সেয়া 5:25 হৈ আছে। আৰু অলপ সময় চলাৰ পিছত নিজে নিজে বন্ধ হৈ যাব। একেবাৰে ডাউন হৈছে বেটাৰী, সেইটাও ঠিক কৰিব আছে। আৰু ইফালে ইছানকো খুৱাই বুৱাই স্কুল পঠাই মেলি ময়ো যিখিনি থাকে ৰাতিপুৱাৰ কৰিবলগীয়া সদায় কাম সেইখিনি কৰি মেলি আজৰি হ'লোঁ। আৰু ইছানৰ এক্সাম চলি আছে বুলি কৈছিলোঁ নেকি মই, এনুৱেল এক্সাম যোৱা ব্লগত। আজি দুটা হ'ব, যোৱাকালি মেথ আছিল আৰু আজি ভেজ, নাজানো আৰু কি কৰে সিহে। আৰু এতিয়াতো ফাইনেল এক্সাম, তাকে ভাল হ'লে হয়। আৰু ইমান আলচিয়া পঢ়াটো বাপৰে, দিনক দিনে যিমানে ডাঙৰ হৈ যায় আছে সিমানে পঢ়াত একদমেই মানে আলচিয়া হৈ যায় আছে। তো আজিৰ ভিডিঅ'টা এতিয়াৰ পৰা আৰম্ভ কৰি দিলোঁ। নাজানো আৰু কিমানখিনি কি দেখুৱাব পাৰোঁ, তথাপি চেষ্টা কৰি যাম। একদম শেষলৈকে চাই থাক আৰু যদি ভাল লাগে লাইক কৰ, কমেণ্ট কৰ, শ্বেয়াৰ কৰ। ৰাতিৰ বুকুত দেখা পালোঁ তোমাৰ ছবি, ধৰা দিলা গোপনে আহি হিয়াৰ কোণত, তুমি যে মোৰ শুকান মনত। আৰু এইখিনি হৈছে ভালকৈ মিলি দেখা, এই পুৰি যাব না। এইয়া ধৰিব পাৰছা না কি হয়? এইখিনি হৈছে বন্ধাকবি। এয়া বন্ধাকবি একদম সৰু সৰুকৈ কাটি শুকাই দিছিলোঁ কালি। এতিয়া এইখিনি তাকে মিলি দিয়া হৈ যায় ৰ'দত ধুনীয়াকৈ। খাই ভাল লাগে দেই বন্ধাকবি শুকনা। কিমাননো খাম, সেইকাৰণে খাই খাই একদম অনিচা হৈ গৈছে। এই বাগানত যে দেখাইছিলোঁ ভতিজা এটা কৰিছে বুলি, তাকে এতিয়া বুঢ়া হৈ যাব লাগছে। কাটি কিনে শুকাই দিবি যা, লৈ যা কোৱাৰ কাৰণে এয়া কালি দুটা কাটি শুকাই দিছিলোঁ। এইখিনি মিলি দিওঁ, ৰ'দত মিলি দিম যে। কবিখিনি মই ঘৰত শুকাই নিদি বাহিৰতহে শুকাই দিবা লৈ আহিলোঁ। ঘৰততো ৰ'দ লাগে ধুনীয়াকৈ, তথাপি ওখ ঠাই নাই যে আমাৰ ঘৰত শুকাই দিবা। আৰু মাটিত শুকাই দিলে একদম গৰু ছাগলীয়ে খাই আঠা পেলাই নষ্ট কৰিব। আৰু জানেতো মুৰ্গী আছে, মুৰ্গীৰ মুখত পৰিলে কি অৱস্থা হ'ব। এতিয়া একদম খচৰাই খচৰাই মাটি বালা ধূলা একদম লেতেৰা পেতেৰা খাব নোৱাৰা অৱস্থা কৰি পেলাব। সেইকাৰণে এইফালে য'ত কবি ৰৈছিল ভতিজা ল'ৰাটা, তাতে সি ধুনীয়া কৰি এখন ঘৰ বনাই থৈ দিছে। সেই দিনত এনে গৰু ছাগলী ৰখা নিচিনা কৰি তাকে তাৰ টিঙৰ ওপৰতে এতিয়া ধুনীয়াকৈ ওখকৈ থাকিব না, সেইকাৰণে টিঙতে শুকাই দিব আহিলোঁ। আৰু যোৱাকালিও ইয়াতে শুকাই দিছিলোঁ। আৰু ইয়াতে ধুনীয়া কৰি ৰাতিপুৱাৰ পৰা একদম বেলা ভাটিৰ লাগি ৰ'দ থাকে ধুনীয়া কৰি। যেতিয়ালৈকে বেলা নুডুবে তেতিয়ালৈকে একদম ৰ'দ থাকে। আৰু কালিও ইয়াতে দিছিলোঁ, 2 দিন 3 দিন দিলে ধুনীয়া কৰি শুকাব যদি ৰ'দ ভাল হয়। আৰু টিঙৰ ওপৰত যে দেখালোঁ এতিয়া বস্তাত, তাতো বাইহিনা শুকাই দিছে, 2জন বায়ে শুকাই দিছে, কবি কাটিয়ে শুকাই দিছে। তাহাও 2জন বাই মানে একজন যাও লাগে আৰু একজন জেহাও। আৰু ইফালে যে দুখাই আছোঁ মই, একদম খালী মেদান এতিয়া না। ইমান ধুনীয়া আছিল কেইদিনমান আগতে, একদম ফুলকবি বন্ধাকবি মূলা ভৰি আছিল। এতিয়া চব খালী শেষ হ'ল, খাল বেচাল। আৰু কি আছে নাথাকা নহয়, বহুতকেইটাই আছে এতিয়াও। কমেও 90টা 100টামান আছে বোধহয় এতিয়াও বন্ধাকবি। ফুলকবিখিনিতো আগতে শেষ হ'ল, এতিয়া বন্ধাকবিখিনি আছে কেইটামান। তাকে এতিয়া খায়ো আছে, শুকায়ো আছে কাটি কিনে। এতিয়া বোলে আৰু বিক্ৰী নকৰে আৰু ইফালে এয়া বিলাহীখিনি এয়া পকিছে ধুনীয়া কৰি। আৰু এই সিফালে বাই মানে জেহা সূতা, সি কি কৰি আছে, বেঙেনা সৰাই আছে। আৰু ক'ব লাগছে মোক বিলাহী খোৱা নেকি, লৈ যা কেইটামান, পকি এনেই নষ্ট হৈ যাব লাগছে কোৱা কাৰণে নহ'লে লৈয়ে যাওঁ। ইফালে মাছো আছেনে, মাছো দি খোৱা হ'ব বুলি কেইটামান লৈ আহিলোঁ সৰাই কিনে। বিলাহী কাপোৰতে টোপলা বান্ধি লৈ আহিলোঁ, বস্তু লৈ যোৱা নাছিলোঁ যে। আৰু বস্তু আৰু কেনেকানো লৈ যাওঁ ন, বন্ধাকবিখিনিহে শুকাই দিম বুলি দিছিলোঁ। বায়ে ইফালে বেঙেনা সৰাই আছে। পিছত ক'ব লাগছে বিলাহী পকিছে খোৱা নেকি, লৈ যা কোৱাৰ কাৰণে কেইটামান লৈ আহিলোঁ। এতিয়া ধুনীয়া কৰি, আৰু লোকেল বিলাহী বিৰাট টেঙা, অলপমান হ'লে হয়।
মোৰ ইমান ভাল নালাগে লোকেল বিলাহী বেছি টেঙা কাৰণে সেয়া বজাৰত যে পায় চালানী সিটাই ভাল লাগে মিঠা মিঠা কিন্তু এটাই ভাল লোকেল বিলাহী লগে লগে গুলি যায় ধুনীয়া কৰি সিটাই আৰু কি চালানী হ'লে অলপমান কি হয় সিটাও ধুনীয়া কৰি গুলি যায় তথাপি কিছুমান অলপ টান টান থাকে না ইমান ভালকৈ নগলে এয়া মাছ দি বনাম আৰু সিদিনাখন মাছ মাৰিব গৈছিলোঁ কি বাৰ আছিল মঙলবাৰ আজি কি বাৰ হ'ল বাৰটা পাহৰিলোঁ মই কিবা বাৰ হ'ল একদম ডাঙৰ চাই বৰালি মাছ পাইছিলোঁ 1 কেজিৰ বেছি হৈছে ইমান ভাল লাগিছে মনটা বাপৰে ইমান দিন মাছ মাৰোঁ সেনেকুৱা নিচিনা কেতিয়াও জীৱনত মাছ পোৱা নাছিলোঁ সৰুৰ পৰা মাছ মাৰিলোঁ কিন্তু সিদিনাখনহে এটা ইমান ডাঙৰ আৰু প্ৰায় যায়ে থাকোঁ মাছ মাৰা নাজানো ভগৱানে কেনেকৈ মিলাই দিল কি ভাগ্যৰ বলত পালোঁ এয়া সিয়ে আছে কেইপিচমান সেই বৰালি মাছ তাই ভাজি থৈছোঁ ধুনীয়া কৰি এতিয়া তাকে আলু বিলাহী দি একদম ধুনীয়া কৰি বনাম এইফালে কেৰাহী পাতি দিলোঁ আৰু এয়া মাছ কেইপিচ মানে 3 পিচে আছে পুৱা গধূলি দুপৰীয়া এইকেইদিন খালোঁৱে প্ৰায় আৰু ইফালে আলু ধুনীয়া কৰি সৰু সৰুকৈ দীঘলাকৈ কাটি আধা সিজা কৰি লৈছোঁ বিলাহীখিনিও কাটি ল'লোঁ ইফালে পিঁয়াজ আৰু এটা জ্বালা দিছোঁ আৰু ইফালে আদা নহৰু জিৰা আৰু ইয়াতো 2-3টা জ্বালা আছে ইয়াত এনেকুৱা কৰি পিচি লৈছোঁ আৰু মোৰ পাতখান ভাঙি একে অৱস্থা নাই হৈ ৰৈছে দুখাই দিছোঁ ইয়া একে সৰু টুকুৰা হৈছে যে সেইকাৰণে ইয়া এনেকুৱা কৰি গিলাচতে পিচিব লগা হৈছে তো এতিয়া বনাই লওঁ কি আহিলিয়ে লগে লগে বাপৰে বাপ কেনেকুৱা হৈছে এক্সাম ভাল হৈছে কি খাইছে আৰু খা তই কিয় নাখাতে নাখালি কিয় আনাতে চাং কোন দাঁতটা ভাংছে দুখাও ভালকৈ দুখাও বহেক মানুহটা অলপমান কত ভালকৈ দেখাই নাপায় হাতখান বুঢ়াই হলি যা ড্ৰেছ খোলেক আলু উঠাই দিলি নিমখ চখা নালাগব নিমখ বেছি কৰি দি দিছোঁ ইয়াতে তোৰ যে কি হ'ব 1 পিচ লাগে বোলে তাক আলু ক'ত দিলি আৰু কিয় কিবা আইছে পৰচাৰ গাড়ী এইয়া ইফালে 40 টাকা বোলে 40 টাকা এইফালে ডাইলগ মাৰবা লাগছে 40 টাকাত কিবা পাব বোলে ইমান আন্ধাৰ হয় পুৰা টেষ্টি লাগে নিমখ চখা হোৱা নাই তোক কি ফ্ৰাই টাই থম না দিম তাতে আঞ্জাত দিম নিমখ চখা হোৱা নাই নহ'লে নিমখ দিব লাগিব আৰু ঝোলৰ কাৰণে এয়া চব বিলাহীখিনি ধুনীয়া কৰি লগে লগে গুলি গেলে আৰু অলপ সময় ভাজং নহ'লে চাচা লাগিব
যোৱা ব্লগত কৈছিলোঁ না মই লাও এটা আছে মাছহে নাই বোলে ডাঙৰ মাছ পালি ভাল আছিল লাও দি খাবা কিন্তু তাৰপিছতে বৰালি মাছ এটা পালোঁ না ইমান ধুনীয়া কৰি একদম বৰালি মাছ লাও বনাই খালোঁ আৰু আজি এয়া বৰালি মাছ একদম বিলাহী দি বনালোঁ ইমান চাৰিওফালৰ পৰা মিলাই দিল না ধুনীয়া কৰি ভগৱানে লাও মাছো খোৱা হ'ল বিলাহী দিও মাছ খোৱা হ'ল আৰু ভিডিঅ' কৰা নহ'লে ভাত পানী বনাই মেলি খাই বৈ খুৰি কেতিয়াবাহে গিলোঁ এয়া অলপ আগতেহে আহি পাই গা পা ধুলোঁ ইফালে ভিজাই আছে চুলিখিনি শুকুৱাই নাই আৰু এতিয়া 3:30 মানে বাজিল লিফিৰাৰ 2:30 মানত আহি পাইছোঁ আহি পাই গা পা ধুলোঁ অলপ সময় ৰেষ্ট ল'লোঁ আৰু খুৰিখিনি দুখাই দিছোঁ ৰ বেছি পোৱা নাই আজি অলপ মানে পাইছোঁ কালিও গিছিলোঁ কালি 1 বজা লৈ আহিছোঁ আৰু আজি অলপমান লৈ আহিলোঁ যায় যিখিনি পাওঁ না ঘৰত এনে থাকাতকৈ তথাপিতো 1 দিনৰ 2 দিনৰ খুৰিখিনি আহে একদিন গেলে মানে 2 দিন ভাত বনাব পৰা নিচিনা তথাপি হয় সেইকাৰণে এয়া ইফালে আৰু মই বেক কেমেৰা কৰি দেখাই আছোঁ এইখিনি কালি লৈ আহিছোঁ এইখিনি গোটেইখিনি কাঁচা আৰু সেইয়া সিফালে অলপমান বান্ধি থৈছোঁ যে সেইখিনি আজি আনিছোঁ আৰু জুম কৰি দেখুৱাই দিছোঁ এইখিনি আৰু তাৰ ওচৰত যে তামোল গছৰ টুকুৰা কেইটামান আছে সেইখিনিও আজি আনিছোঁ সেইখিনি কাঁচা আছে আৰু ইফালে এইখিনি এইখিনি চিগুন গছৰ অলপমান এইখিনি শুকনা আছে এইখিনি আনিছোঁ আজি আৰু কাঁচা আনলেতো বহুত আছে কাটি লৈ আহিলে কিন্তু শুকানহে সেনেকা নাই আৰু ইফালে বাৰিন্দাত অলপমান আছে এইখিনি কালি আনিছিলোঁ বহুতখিনি আছিল পুৰা দিলোঁ যে ইয়াৰ পৰাই অলপে আছে আৰু এটা বস্তু দুখাই আছোঁ ৰ দেই মই চুলিখিনি শুকোৱা নাই যে সেইকাৰণে মিলি থৈ দিছোঁ মইতো এনে চুলি মিলি থোৱা বেয়াই পাওঁ কিন্তু ভিজা যে উপায় নাই শুকাব লাগিব সেইকাৰণে শুকাবৰ কাৰণেহে মিলি থৈ দিছোঁ ইয়াক শুকাব লাগছে লাহে লাহে আৰু এটা বস্তু দুখাম কৈছিলোঁ নহয় ক'ত গ'ল ইফালে এডাল আৰু সিফালে ভাল কৰি ধুব পাৰছ না নাই সিফালে এডাল আছে আৰু মই বেক কেমেৰা কৰি দেখাই আছোঁ আৰু ভগৱান ইফালে এডাল ওলাইছে দেই 3ডালত ওলাইছে এইবাৰ পূৰা খাৱা পাম কল আৰু মই বেক কেমেৰা কৰি ধুনীয়া কৰি দেখাই আছোঁ এতিয়া ধুব পাৰছ না এতিয়াও ওলোৱা নাই কল ফুলটা মাত্ৰ ওলাইছে আখিকেইটা এতিয়াও ওলোৱা নাই কেইদিনমান হ'লহে যে আৰু ইফালে আছে ধুব পাৰছ না নাই একে আন্ধাৰ আৰু মই ভাল কৰি দেখাই আছোঁ এইবাৰ বহুত কেইডাল ওলাইছে একেলগে কেইদিনমান আগতে খালোঁ দেখা পাইছে না এতিয়া পুৰত হৈছে প্ৰায় কেইদিনমান গিলি কাটিব পাৰিম আৰু সেইফালে আছে এটা মালভোগ কল এইখিনি আমাৰ গোটাই ইমান ধুনীয়া কৰি ওলাইছে এইবাৰ একেলগে ইমান মাখান আৰু এটা বেছি ওলোৱা নাই নলাব আৰু নেকি ফুলটা খাই দিব লাগিব আৰু এতিয়া বোঠাই অলপ বেছি কৰি ওলাব ডাঙৰ আছে আৰু মালভোগ কলৰ ফুল খাং দে মই তিতা নালাগে কিন্তু খাই ভালে লাগে আৰু এইখিনি গোটাই মালভোগ কল আমাৰ প্ৰায় খায়ে থাকোঁ ইয়াৰ পৰা কল কেইদিনমান আগতো খালোঁ কি বিহুৰ সময়ত মাঘ বিহুৰ সময়ত এডাল গছত ওলাইছিল 1 চৰা